আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলো চাকৰি জীৱনৰ সৈতে জড়িত। ইতিমধ্যে আপোনালোকে থাম্বনেইলত গম পাইছে। এই কাৰণে শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলো যে আমাৰ বহু কৰ্মচাৰীয়ে এই ইনফৰমেশ্যনসমূহ নজনাকৈ চাকৰি জীৱনৰ পৰা অৱসৰ লয় আৰু অৱসৰৰ সময়তহে এই ইনফৰমেশ্যনসমূহৰ বিষয়ে অৱগত হয়। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৈতে আৰু এটা ইনফৰমেশ্যন যোগ কৰিবলৈ বিচাৰিছো। ইনফৰমেশ্যনটো হ'ল যোৱা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে শ্বেয়াৰ বজাৰৰ অ আ ক খ অৰ্থাৎ একদম আৰম্ভণিৰ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সেই ভিডিঅ'টো এইটো সপ্তাহতে আপোনালোকৰ ওচৰলৈ আনিবলৈ সক্ষম হ'ম। আৰু এটা ইনফৰমেশ্যন আপোনালোকক এইখিনিতে জনাই থ'বলৈ বিচাৰোঁ যে আমাৰ চেনেলত নতুনকৈ এটা প্লেলিষ্ট ফাইনান্স বুলি আৰম্ভ কৰা হৈছে। সেই ফাইনান্সতে নেক্সট ভিডিঅ'টো আনিবলৈ যত্ন কৰিম। ভিডিঅ'ৰ বিষয়টো জনাই থৈছোঁ আপোনালোকক চমুকৈ যে যিসকল গ্ৰাহকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটিএম বা ডেবিট কাৰ্ড আছে, এটিএম কাৰ্ড আছে, তেওঁলোকৰ এটিএম কাৰ্ড থকাৰ পাছত তেওঁলোকৰ মাহৰ মোবাইলৰ বিলটো কেনেকৈ ফ্ৰীতে ৰিচাৰ্জ কৰিব সেইটোৰ ওপৰতে ভিডিঅ'টো হ'ব। তে আপোনালোকক আগতীয়াকৈ অকণমান চমু আভাস দি জনাই ৰাখিলোঁ। বন্ধুসকল, এতিয়া আহোঁ মূল বিষয়টোলৈ। যিহেতু আপোনালোকক কৈছিলোঁৱেই যে বহু সংখ্যক কৰ্মচাৰীয়ে এই ইনফৰমেশ্যনসমূহৰ কথা নজনাকৈ চাকৰি জীৱনৰ পৰা অৱসৰ লয়। তে জনাবলৈ লৈছোঁ, চাওক। ইনফৰমেশ্যনটো এই নটিফিকেশ্যনখন প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা, অৰ্থাৎ অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ হৈছিলে। বন্ধুসকল, জনাবলৈ বিচাৰিছোঁ, চাওক। এই নটিফিকেশ্যনখনত এটা স্কিমৰ কথা উল্লেখ কৰা হৈছে, যি স্কিমটো চৰকাৰী চাকৰিয়ালসকলে আবেদন কৰি পাবলৈ সক্ষম হ'ব পাৰে। স্কিমটোৰ নাম হৈছে, চাওক, জনাবলৈ লৈছোঁ, মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম। অৰ্থাৎ এই স্কিমটোৰ নাম হৈছে MACPS, যাক আমি মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম বুলি গম পাইছোঁ। বন্ধুসকল, এই স্কিমটো কোন কোন এমপ্লয়ীৰ বাবে বা কোন কোন চৰকাৰী চাকৰিয়ালৰ বাবে প্ৰযোজ্য হ'ব সকলো সহজ সৰল ভাষাত জানিবলৈ আমি যত্ন কৰিম। প্ৰথমতে চাওক, নটিফিকেশ্যনখনৰ ইন্ট্ৰডাকশ্যনত এনেকৈ উল্লেখ কৰা আছে, নাম্বাৰ 1, দ্য স্কিম শুড বি নন এজ মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিম ফৰ দ্য ৰেগুলাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ। এইটো কথা মন কৰিব যে ৰাজ্য চৰকাৰৰ যি নিয়মীয়া কৰ্মচাৰী আছে তেওঁলোকে এই স্কিমটো পাবলৈ সক্ষম হ'ব। আৰু লগতে উল্লেখ কৰিছে এটা কথা, সেইটোও মন কৰিব, এণ্ড উইল এক্সক্লুড দ্য এডহক এমপ্লয়িজ, casual employees, contractual employees, work charge employees, master role workers from its coverage। অৰ্থাৎ এই স্কিমটোৰ পৰা বাদ পৰিব কোন কোন কৰ্মচাৰী সেইটো উল্লেখ কৰিছে। যিসকল কৰ্মচাৰী এডহক কৰ্মচাৰী, কেজুৱেল কৰ্মচাৰী বা ঠিকাভিত্তিক কন্ট্ৰেকচুৱেল কৰ্মচাৰী, ৱৰ্ক চাৰ্জ কৰ্মচাৰী বা মাষ্টাৰ ৰোলৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে এই স্কিমটোৰ পৰা বাদ পৰিব। ইয়াৰ পিছতে চাওক আৰু কোনে কোনে এই স্কিমটোৰ ভিতৰত সোমাই পৰিছে জনাবলৈ যত্ন কৰিছোঁ। দ্য স্কিম উইল কাভাৰ দ্য ৰেগুলাৰ এমপ্লয়িজ ড্ৰয়িং গ্ৰেড পে ইন পে বেন 1, পে বেন 2, পে বেন 3 এণ্ড পে বেন 4। পে বেন 1, 2, 3, 4লৈকে যিসকল এমপ্লয়ী আছে তেওঁলোকে এই স্কিমৰ ভিতৰত পৰিব বুলি উল্লেখ কৰিছে। এইখিনিতে মন কৰিব আৰু এটা কথা, দ্য স্কিম উইল অলছ' কভাৰ আইচলেটেড পোষ্ট ৱেৰ দেয়াৰ ইজ ন' স্ক'প ফৰ প্ৰমোশ্যন এট অল। এই কথাটোৱে মন কৰিব যে যিসকল কৰ্মচাৰীয়ে আইচলেটেড পোষ্ট হিচাপে, অৰ্থাৎ তেওঁলোকৰ কোনো প্ৰমোশ্যন হোৱা নাই বা প্ৰমোশ্যন হোৱাৰ কোনো স্ক'প নাই, তেওঁলোকেও এই স্কিমৰ ভিতৰত পৰিব বুলি উল্লেখ কৰিছে। কাৰণ 3 নম্বৰ পইণ্টটো আপোনালোকে লক্ষ্য কৰিব, দ্য স্কিম উইল অলছ' কভাৰ, সেইসকল কৰ্মচাৰীও এই স্কিমৰ ভিতৰতেই সোমাই পৰিব। স্কিমটোৰ সবিশেষ জানিবলৈ যত্ন কৰোঁ। চমুকৈ জনাইছোঁ, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'লে আপোনালোকৰ অসুবিধা হ'ব। 3 নম্বৰ পইণ্টটোৱে আপোনালোকে মন কৰিব, সেইটোৱে গুৰুত্বপূৰ্ণ পইণ্ট। দ্য ফাইনেন্সিয়েল আপগ্ৰেডেশ্যন উইল ইনভলভ গ্ৰাণ্ট অফ 1 ইনক্ৰিমেণ্ট ইন দ্য পে বেণ্ড অফ দ্য এমপ্লয়ী উইদাউট চেঞ্জিং ইটছ গ্ৰেড পে। ইন কেছ any employee is drawing their highest amount of pay band, he would be granted an increment and the pay band for the purpose shall be deemed to have been extended to that extent। বন্ধুসকল, জনাবলৈ লৈছোঁ যে এই যিটো স্কিম, এইটো এটা ফাইনেন্সিয়েল আপগ্ৰেডেশ্যনৰ স্কিম বুলি উল্লেখ কৰিছে। অৰ্থাৎ ধৰি লওক এটা ইনক্ৰিমেণ্ট আপুনি পাবলৈ সক্ষম হ'ব, তেনেকুৱা এটা অৰ্থ বুজাই আছে এই 3 নম্বৰ পইণ্টটোৱে। যিহওক সহজ সৰল ভাষাত জনাবলৈ যত্ন কৰিছোঁ যাতে সহজতে বুজি পায়। আৰু সবিশেষ জনাবলৈ যত্ন কৰিছোঁ, আপোনালোকে এই চাৰ্টখন দেখিলেই সম্পূৰ্ণকৈ বুজি উঠিব। ইতিমধ্যে আপোনালোকে গম পাইছে ভিডিঅ'ৰ প্ৰথম পাৰ্টত কোন কোন এমপ্লয়ীয়ে এই স্কিমটোৰ বাবে আবেদন কৰিব পাৰিব।
আৰু কোন এমপ্লয়িয়ে নোৱাৰিব তে যিসকল এমপ্লয়িয়ে আবেদন কৰিব পাৰিব তেওঁলোকে স্কিমটোৰ বিষয়ে সবিশেষ জানিবলৈ চাওক ইয়াতে লিখিছে সাৰ্ভিস লেংথ ফ্ৰম ডেট অফ জয়নিং 10 years 20 years 30 years আপোনালোকক একদম চমুকৈ জনাইছো চাওক যিসকল কৰ্মচাৰীয়ে চাকৰি জীৱনৰ 10টা বছৰত প্ৰথম 10টা বছৰত যদি কোনো প্ৰমোশন পোৱা নাই তেতিয়া হলে এটা ইনক্ৰিমেন্ট পাব আৰু যদি চাকৰি জীৱনৰ 20টা বছৰত কোনো প্ৰমোশন যদি পোৱা নাই তেতিয়া হলে দুটা ইনক্ৰিমেন্ট পাব যদি এটা প্ৰমোশন পাইছে তেতিয়া হলে এটা ইনক্ৰিমেন্ট পাব আৰু যদি দুটা প্ৰমোশন পাইছে তেতিয়া হলে কোনো ইনক্ৰিমেন্ট নাপাব আৰু যদি এজন কৰ্মচাৰীয়ে তেওঁৰ চাকৰি জীৱনৰ 30টা বছৰত যদি কেতিয়াও প্ৰমোশন নোহোৱাকৈ যদি এই কোনো ফাইনান্সিয়েল বেনিফিটটো পোৱা নাই অৰ্থাৎ এটাও যদি পোৱা নাই তেতিয়া হলে তেওঁ 3টা ইনক্ৰিমেন্ট পাব বুলি উল্লেখ কৰিছে আৰু যদি তেওঁ এটা পাইছে তেতিয়া হলে তেওঁ দুটা ইনক্ৰিমেন্ট পাব আৰু তেওঁ যদি দুটা পাইছে তেতিয়া হলে তেওঁ এটা পাব আৰু যদি তেওঁ তিনিওটাও পাইছে তেতিয়া হলে তেওঁ এটাও নেপায় বুলি উল্লেখ কৰিছে অৰ্থাৎ আমি এইখিনিতে চমুকৈ আমি জানিবলৈ পাৰিলো যে এজন চৰকাৰী চাকৰিয়ালে যদি 10 বছৰ কমপ্লিট কৰে প্ৰমোশন নোহোৱাকৈ তেতিয়া হলে তেওঁ ফাইনান্সিয়েল এটা ইনক্ৰিমেন্ট পায় আৰু যদি 20 বছৰ হয় তেতিয়া হলে দুটা পায় আৰু যদি 30 বছৰ হয় তে তিনটা পায় যদি এই কাৰ্যকালত যদি তেওঁ কেতিয়াবা এটা দুটা যদি মিছ হৈ গৈছে তেতিয়া হলে তেওঁ পিছৰটোৰ যি ইনক্ৰিমেন্ট তেতিয়া একেলগে লগ লাগিব বুলি এই নটিছখনৰ বিষয়ে নটিছখনত আমি এই কথাসমূহ জানিবলৈ সক্ষম